এয়া ল পইচা কিহৰ পইচা শিক্ষাৰ বাপেকে দিছে মোৰ ট্ৰিটমেণ্টৰ বাবে টকা ৩,০০০ ৩,০০০ টকাত তোৰ ট্ৰিটমেণ্ট হ'ব নেকি ক'ব নোৱাৰো ট্ৰিটমেণ্টনো কেলে ভাল পালোৱে দেখোন সেই ছোৱালীজনীয়ে মালিচ কৰিছে সেইবাবে তোৰ মনৰ ভ্ৰমতে ভাল পাইছোঁ বুলি ভাবিছ পাছতহে গম পাবি ভিতৰে ভিতৰে তোৰ কি হৈ আছে যি হয় হওক দে কাইলৈৰ পৰা মই কামলৈ যাম জানো চাকৰিটো আছেগৈ বা নাই বুজিছ বুঢ়া একো শিক্ষাক ইয়ালৈ আহিবলৈ মানা কৰিছে হয়ো দে এনেই বদনামহে হ'ব তাৰমানে তই চাৰেণ্ডাৰ কৰিলি কৰিবই লাগিব দেচোন মোৰনো কিটো আছে তোৰ পইচা তয়ে থৈ দে আৰু শুন মই হয়তো গুৱাহাটীৰ পৰা যামগৈ গুৱাহাটীৰ পৰা যামগৈ মানে ক'লৈ যাবি ঘৰলৈ যাম তাতে ক'ৰবাত কিবা এটা কৰিব পাৰিম লাইচেঞ্চখন আছে যেতিয়া য'তে ত'তে কিবা এটা কৰিব পাৰিম ৰহ ভাতকেইটা বনাই লওঁ দেৰি হ'ল ই হঠাতে ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে যে আৰে কাৰোবাকতো সমৰ্থন কৰিব লাগিব ন কি নাই নাই মাক সমৰ্থন কৰাটোতো কথাই হ'ব নোৱাৰে আৰু কৈছোৱে দেখোন যদি মা উঠে নহয় ময়ো উঠি দিম কি কি তোমাৰ মোৰটো কৰিবা আকৌ ৱা মই কি উঠিব নোৱাৰিম বুলি ভাবিছে নেকি তাৰমানে আপুনি মোক গালি পাৰিছে হাৰি নহ'লে কি কৰিবা আকৌ হেৰি কৰক নহ'লে মোক আপোনাৰ তালৈকে লৈ যাওক না কি কি তোমাৰ কাম তাৰমানে ইয়াৰ কামৰ বাবে এতিয়া মই কলৈকো নোযোৱাকৈ থাকিম আহক আলহী দুলহী মই কি কৰিম ঘৰখনৰ বদনাম হ'ব বুলি চাহ ভাত বনাই খুৱাওঁ নোখুৱাওঁ কাকো নোখুৱাওঁ যাওক বিশেষকৈ মাৰ আলহীক আৰু নোখুৱাওঁ আহিছে নহয় মাহী আইতাজনী তেওঁ যাক বনাই খুৱাই থাকিব হ'ব দিয়ক আপোনাৰ লগত একো কথা পাতি লাভ নাই হ'ব থওক পিটিককে কৈ দিলে আলহী আহিলে তুমি অমুকটো কৰিব লাগিব তামুকটো কৰিব লাগিব ঘৰখনৰ কথা আছে চব একে মাক বাপেক পুতেক চব একে কিবা খং উঠিব নহয় ময়ো উঠি দিম মুঠতে এইটো সীমা খবৰদাৰ এই সীমা আপুনি পাৰ নহ'ব হেৰা কাজিয়া কৰি কি লাভ হে বুজিছা দুদিনতে ঘূৰি মই গম পালোঁ মই কিমান পপুলাৰ গতিকে তুমি এৰি দিয়া হেৰি মই এতিয়াও প্ৰচাৰত নামা নাই কাইলৈৰ পৰাহে নামিম তেতিয়া আপুনি গম পাব কোন কিমান পপুলাৰ মোৰ লগত আপুনি পাত্তাই নাপাব হেৰা মাইকী মানুহৰ কাৰণেতো আৰু সহজ নহয় তুমি কি বুলি ভাবিছা চাহ ভাত বনোৱা কথা তাৰমানে আপুনি কি ক'ব বিচাৰিছে মই ভাত বনাব লাগে মই চাহ বনাব লাগে নহ'ব মই পাকঘৰ কেতিয়াবাই এৰিলোঁ এতিয়াৰ পৰা নিজৰ জীৱন ৰাইজৰ নামত উচৰ্গা ৰাইজৰ সেৱাই হৈছে মোৰ কৰ্ম ৰাইজৰ সেৱাই হৈছে মোৰ ধৰ্ম মই জীয়াই থকাৰ উদ্দেশ্য কি হ'ল মুখলৈ চাই থাকিব নালাগে চাই থাকক মোৰ মুখৰ পৰা আৰু কি কি ওলায় মোৰ তেজে তেজে ৰাজনীতিৰ তেজ প্ৰবাহিত হৈ আছে আচ্ছা তাৰমানে তুমি সাজু হ'লাই ঠিক আছে ইমান দিনে ভাবিছিলোঁ মোৰ ধৰ্মপত্নীয়ে পত্নী ধৰ্ম পালি পতিৰ পথকে অনুসৰণ কৰিব নাই মোৰ ধাৰণা ভুল আছিল আজিৰ পৰা তুমি হ'লা দুৰ্ঘৰ শত্ৰু আমাৰ সম্বন্ধ সাপ নেউলৰ সম্বন্ধ সমুখ সমৰত দেখা যাব কাৰ কিমান জোৰ হেৰি এতিয়াও মই শেষবাৰৰ বাবে কৈছো এয়া নাৰী যুগ গতিকে আপুনি চাৰেণ্ডাৰ কৰক চাইৰেণ্ডাৰ অসম্ভৱ যুদ্ধ ক্ষেত্ৰত দেখা যাব কাৰ কিমান বল গুড নাইট হেৰি কি গুড নাইট গুড নাইট ওৰজা উঠচোন কথা এটা ক'বলৈ আছে ৰাতি পইছিহে কিনো কথাডাল ওলাল বৰ ডাঙৰ কথা ৰাম অলপ ঘুমাবা দিছো নেই পিছত কথা পাতবি যা মানে ঐ উঠচোন উঠিছনে উঠ বৰ ডাঙৰ কথা এটা আছে ভাল খবৰ ভাল খবৰ ভাল খবৰটোতো তই ৰাতিয়ে ক'ব পাৰিলি হয় ৰাতি তোক কৈ কি লাভ ভোজ থাকে জানো তোৰ কাৰোবাৰ বকি বকিহে আহিছিলি এই কালি ৰাতি কথাটো বাদ দিছো ভাল খবৰটো কি কৈছো নে মোক কোনোবাই বিৰাট মন গৈছে ভাল খবৰটো হ'ল
এনেকে ভেবা লাগি চাই আছ কিবা নেদেখা মানুহক চোৱা নিচিনাকে চাই আছ যে কি কবা খুদছা মই গম পাই গৈছো তই কেনেকে গম পালি তোৰ মুখখন চাই গম পাই গৈছো মোৰ কিন্তু বিৰাট আনন্দ লাগছে দেই মোৰ মুখখন চাই গম পাই গলি আচৰিত ঐ একেবাৰে ভাল খবৰটো কেতিয়া পাম ভাল খবৰ কেতিয়া পাম মানে আৰম্ভ হলে এতিয়া পাই আৰু ভাল খবৰ পাইছোৱেই কিন্তু একেবাৰে ভাল খবৰটো কেতিয়া পাম কি একেবাৰে ভাল খবৰ মানে কোলাত চলি এটা কেতিয়া ল'ব পাৰিমেই তই তাৰমানে সেইটোহে ভাবি আছ অঁ সেইটো ভাল খবৰ নহয় অ পিছে কি ভাল খবৰ আৰু ভাল খবৰ কি আছে শুন আমাৰ মালিক বোৱাটো যে ইলেকশ্যনত উঠিব অঁ সেইটো আকৌ কি ভাল খবৰ হ'ল মনত পেলাচোন ইলেকশ্যন হলে আমাৰ গাঁৱত কি হয় চব পাৰ্টিৰ পৰা আমি খাব পাওঁ নে ন পাৰিতো তেনেহলে আকৌ আমাৰ ভাগৰ মালিকে উঠিব ডকচি মাৰি খাব পাৰিম নে নোৱাৰিম মই দেখোন কথাটো ভাবাই নাছিলোৱেই আগতে দালাল মুখাই আহি মাজতে সোমাই নিজৰ পকেটত ভৰি লৈ উঠিহে আমাক দিছিল এতিয়াতো আমি চিধাই পাম হে মুঠতে কেইদিনমান আৰু আমাৰ চিন্তাই নাই খালি তোক কিন্তু মই কৈ দিছো চান্স পালি বুলিয়ে মদ খোপা বেছিকে খাই নিদিবি নাখাওঁৱেই নাখাওঁ বুলি কহে সময়ত চব পাহ আৰু তই শুনিবলৈ আশা কৰি থকা খবৰটোৰ কাৰণে শৰীৰটো ভালকে ৰাখ হে কি কোৱাটো সেইটো বুজি নাপাওঁ নে সঁচাই কৈছানে সিদিনা আমাক মাতোতেও মাতিব গালিও পাৰিব চাহ একাপো নাযাছে হেই এনেকে ইলেকশ্যন খেলে নেকি ভাৰতত অত সোপা মাইকী মানুহ আছে এই মাইকী সোপা লগাই দিলে হ'ল কেম্পিং কৰিও ভাল লাগিব হেই মিছামিছি এই দালালিটো ইয়াতে হেৰি হেই দালাল এইফালে আহকচোন কি ক'লে মই কিন্তু আপোনাক চিনি নাই পোৱা চিনি পোৱা নাই মানে এই কালি যে হোটেলত বহি চাকৰি কথা পাতিছিলোঁ সেইজন চাকৰি হোটেল মই আপোনাক সঁচাকৈ ধৰিব পৰা নাই তেৰি প্ৰথমতে যে 5 লাখ তাৰপিছত 3 লাখৰ কথা পাতিছিলোঁ যে সেইজন নহয় জানো 5 লাখ 3 লাখ দাদা মই আপোনাক সঁচাকৈ চিনি নাই পোৱা তেৰি ক'লে হ'ব নেকি এই ৰ'বচোন ৰ'ব এই যে টিভিত যে কথা কৈ থাকে সেইজনৰ লগত নামটো যে মিলে সেইজন যে অনিল নন্দন পাতিম নি সেইজনে নহয় জানো মই সেইজন নহয় মই অনিৰুদ্ধ বৰুৱা চৰকাৰী অফিচাৰ ক'লেই হ'বনে কালি হোটেলৰ বাহিৰত যে আমি যে কথা পাতিছিলোঁ সেইজন নহয় আপুনি কি আবুল তাবুল কথা কয় হে আজি কিমান বছৰে মই হোটেল আৰু ৰেষ্টুৰেণ্টত ভৰি দিয়া নাই মোৰ আইতাৰ হোটেল আৰু ৰেষ্টুৰেণ্টত খোৱাৰ বৰ ইচ্ছা আছিল আৰু দেহি চিকেন চাওমিন চিকেন ললিপপ ফ্ৰাইড ৰাইচ কিন্তু নাপালে তাৰ আগতে তেখেত শিপুৰী পালেগৈ মনৰেখা মনতে থাকি গ'ল সেইদিন ধৰি মই হোটেল ৰেষ্টুৰেণ্টত ভৰি দিয়া নাই তেনেহ'লে কালি মই কাক লগ পাইছিলোঁ একদম একে আছে জানে মোৰ নিচিনা একে এজন আছে সেইজনৰ কাৰণে মই কেইবাবাৰো মাৰ খাইছো পিছে আজিলৈকে মইহে দেখা নাই মাৰটো খাবই তেওঁ যিহে দালালি একেবাৰে জোকে সোহাদি শুহি পেলাই তেজ পিয়াসা বুজিছে নাই দালাল মস্ত দালাল বেয়া চাই নাপাব দেই একদম একে নাই হেৰি মোৰ অফিচলৈ যাবলৈ দেৰি হৈছে মই আহিছো জজা আছিলে নেকি বাৰু একদম একে এই হ'বও পাৰে কুম্ভ মেলাই চুম্ভ মেলাই হেৰাবও পাৰে এতিয়া কি কৰা যায় কাকুতি বা আছে নাই তালৈকে এপাক মাৰি দিওঁ मेरे भाई और बहनों एक मिनिट অকলতো মোক ভাই বহনবিলাকে ভোট নিদিয়ে
আইতা ককা পেহা পেহী জেঠা জেঠী এইবিলাকেইতো ভোট দিব। মহামাহী ভাগিন ভতিজা এই কাকু, ৰ'বচোন ৰ'ব। কি হ'ল আপুনি আহিছে কাৰণে আৰু আছে ৰ'ব। বাচিলোঁ। মানুহটোৱে দিগদাৰ কৰিব দেই ওচৰ চুবুৰীয়া হ'লে। কিবা কৰিব লাগিব ইয়াক। নাতি হ'ব নাতিনী হ'ব, মই সেইকাৰণে আপোনাক ৰ'বলৈ কোৱা নাই। তেনেহ'লে এই ইয়াত অনিল নন্দন পতিম বুলি কোনোবা এজন আছে নেকি? ইয়াতে মানে ভোটাৰ লিষ্টখন চাব লাগিব। উহ ৰাম, আপুনি খালি সেইফালে পোনাই। মই ভাড়াতীয়াৰ কথা সুধিছোঁ। তাকে কওক। নাই নাই নাই, তেনেকুৱা নামৰ মানুহ শুনা নাই মই। প্ৰদীপ, অৱন, হৰেশ্বৰ, অনিৰুদ্ধ বৰুৱা, বগাই, তাৰ বাহিৰেতো কোনো নাই। চবৰে পান কাৰ্ড আধাৰ কাৰ্ড চাইহে মই দিছোঁ। গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ, ৱাৰ্ড মেম্বাৰৰ প্ৰমাণ পত্ৰ চব চাইহে মই ভাড়া দিছোঁ। নহয় মানে কালি মানুহ এজন লগ পালোঁ, ভাড়াঘৰত থকাজনৰ লগত খাইলা খাইগে সলনা সলনি কৰিব। থাকে বুজিছে নাই, একে মানুহ থাকে। মোকে বহুতে অমিতাভ বচ্চন বুলি ভুল কৰে। বিশেষভাৱে সক্ষম লোকসকলে ভাবিব পাৰে। হ'ব দিয়ক, ভ্ৰমো হ'ব পাৰে। আচ্ছা, মই ভাষণ দিওঁ, আপুনি শুনক। এই শুনিম ৰ'ব। মিছেছ কাকতি উঠা নুঠাটো কি হ'ল? উঠিবই বোলে, জোৰদাৰ পৰাশৰ চলাই আছে। কিবা বোলে নে প্ৰস্তুতি চলাই আছে। অৱশ্যে মোৰ লগত পাত্তা নাপায়। এতিয়া আপুনি মোৰ মূল্যৱান ভাষণ শুনক। মেৰে মামা মামিও, মেৰে বিয়ৈ বিয়ৈনো और मेरे मित्रों, मैंने कसम खाया है कि आप लोगों की जीवन में मैं सुख लाऊं। ঐ তই হঠাতে যোৱাৰ সিদ্ধান্ত ল'লি যে? নগ'লে হয়তো জীয়াই নাথাকিম আৰু। জীয়াই নাথাকিবি তাইত? মই ইমান মাৰ ধৰ খাই জীয়াই আছোঁ, তোৰ আকৌ কি হ'ল? নহয় অ', তাই ধমকি দিছে। তাই মানে মাষ্টৰনীজনীয়ে? মাছৰজনী আকৌ কিয় ধমকি দিব? তাইৰ লগত মোৰ সম্বন্ধই নাই। তেনেহ'লে আমাৰ ইয়ালৈ অহাজনী পলিচি খুলিবলৈ যে আহিছিল, কি যে কুকখনত সেইজনী মোৰ ডিঙিত ওলমিলেই। আৰে নুখুলি বুলি কৈ দিছ বাছ, তাতে কি হ'ল? তাতে কি হ'ল মানে? মানুহজনী কিমান বিপদজনক তই গম পাইছই দেখোন। দুটা গিৰিয়েকক মাৰিলে, এটা মাৰিবলৈ গৈয়ে আছে। এতিয়া মোৰ ডিঙিত ওলমিব বিচাৰিছে। মই হেনো কামটো কৰি দিব লাগে। তাৰপিছত তাই হেনো মোৰ লগত ধুনীয়াকৈ জীৱন যাপন কৰিব। কি? ঐ তই এটা কাম কৰ, মোলৈ ট্ৰান্সফাৰ কৰি দে। এদিনটো এনেও মৰিমেই, গতিকে জীৱনটো তাই পইচাৰ উপভোগ কৰি লওঁ, যিকেইটা দিন থাকোঁ আৰু। পৰা হ'লে তোকেই দিলোহেঁতেন, কিন্তু পলিচি খুলিলে নিৰ্ঘাত মৰিম যে খাটাং। মেনেজাৰে গোটেই কেছটো চালে, তেওঁ নোৱাৰোঁ বুলি কৈছে। তেওঁক কৈ দে কোম্পানীয়ে নোৱাৰে বুলি। ধেত্তেৰি, সেইবোৰ তাই বুজি পাব লাগিব নহয়। মোক ভাবুকি দিছে, কামটো যদি মই কৰি নিদিওঁ, মই তেওঁক বেয়া ব্যৱহাৰ কৰা বুলি মোক ফচাই দিব। তাই কৰিব, তাই যিকোনো কাম কৰিব পাৰে। ঐ তইতো জানই, মোৰ ঘৰত মোৰ ওপৰতে চব নিৰ্ভৰশীল। এৰা, কথাটো ডাঙৰেই। এনেও মাইকী মানুহক অত্যাচাৰ কৰাবলৈ ওলালে মতা মানুহে বিশ্বাসেই নকৰে। সেইকাৰণে যোৱাৰ সিদ্ধান্ত ল'লোঁ। তই বেয়া নাপাবি, ভাড়াটো দিয়াই আছে। তই লগত অন্য কোনোবাক লৈ ল'বি, নহ'লে অকলে ইমান ডাঙৰ ৰুমটোত কি কৰিবি? আজি ৰাতিয়ে যাম, অফিচত গৈ ৰিজাইনটো দি থৈ আহোঁ। ট্ৰেন্সফাৰ ল'ব পাৰিম। যাওঁতে তোক এসাঁজ ভালকৈ খুৱাই যাওঁ। ৰ কি হ'ল? ৱা, জ্বৰটোতো নাই। হেৰা, তুমি বাৰু ভাং খাইছিলা নেকি? সেয়া কি কথা বকি থাকা হে? হা, বিয়াৰ ইমানকেইদিন হ'ল, কেতিয়াবা ভাং খোৱা দেখিছা নেকি মোক? নাই দেখা। আৰু অফিচাৰ মানুহে ভাং নাখায় নহয়, মদহে খায়।